নীলাচলত বৈচিত্ৰ্যময় পৰিৱেশ নানা মুনিৰ নানা ভেষ তপ জপত মগ্ন সাধু সন্ত উখল মাখল পৰিৱেশত কামাখ্যা ধামলৈ ভক্তৰ লানি নিছে গাখত অদ্ভুত বেশভূষাৰে অম্বুবাচী মেলালৈ আহিছে বাবা শক্তিপীঠলৈ আহিছে এবাৰ ৰুদ্ৰাক্ষ বাবা 70 কেজি ৰুদ্ৰাক্ষৰ মালা পিন্ধি কামাখ্যা ধামলৈ আহিছে এই বাবাজন ये तपस्या है जो कोई करता है वो फल पाता है नहीं तो यहाँ तो लोग नाम से भक्ति करते हैं अंदर से जाप करते हैं ऐसे नहीं होता है मन से अंदर से भी जाप और बाहर से भी जाप करना पड़ता है तभी ये श्रृंगार को कोई स्वीकार करता है এইজন আকৌ ৰেডিঅ' বাবা বাবাৰ আছে অনাতাৰৰ প্ৰতি দুৰ্বলতা ৰেডিঅ' অবিহনে এইজন বাবাই কৰিব নোৱাৰে সাধনা শুনে মোদীৰ মন কি বাত এই ছবিখনে কিন্তু সঁচা অৰ্থত আমাক যেন শৈশৱলৈ লৈ যায় শৈশৱত পুৱাৰ দিনচৰ্যা আমাৰ ৰেডিঅ'টোৰে আৰম্ভ হৈছিল আৰু নিশা একেবাৰে ৰেডিঅ'টো বন্ধ হোৱাৰ লগে লগে যেন আমাৰ জীৱনচৰ্যা দিনটোৰ কাৰণে শেষ হৈছে হাইটেক বাবাৰো আবিৰ্ভাৱ ঘটিছে এইজন বাবা আকৌ ছানগ্লাছ পিন্ধি তন্ত্ৰমন্ত্ৰত মগ্ন হৈছে এওঁ বাবা মহাদেৱ মা লক্ষ্মীও বিচৰণ কৰিছে নীলাচলত বিশেষভাৱে সক্ষম বাবা এজনো আহিছে অম্বুবাচীলৈ আমার ভালো লাগে মার মন্দির মার মধ্যে কেউ নেই মার মন্দির মা আমাকে বলছে মানুষকে আশীর্বাদ দে মানুষকে আশীর্বাদ দিলে যে আমার জায়গা পাবি তুই একদিন হবি এই জন্য আমি মাকে আসি সবাইকে আমি আশীর্বাদ দিই মুঠতে এতিয়া কামাখ্যা ধামত বাবা আৰু বাবা ভাস্কৰ শৰ্মা আৰু সাইদুৰ ৰহমান ৰিপৰ্ট প্ৰাগ নিউজ